অভিজ্ঞতাৰ অভিজ্ঞ ব্যক্তি তেখেত জেবিতে পঢ়া আমাৰ এইখন চৰকাৰৰ এইটো কাৰ্যকাল সেইটো সময়ত তেওঁৰ কাৰ্যকাল শেষ হ'ব সেইবাবে মই তেওঁৰ এগৰাকী অনুষ্পাত্ৰী হিচাপে মন্ত্ৰীগ্ৰুপৰ মন্ত্ৰী কিন্তু অসমীয়া সংস্কৃতিৰ মোৰ দাদা গতিকে তেওঁলোক শুভেচ্ছা জনাইছোঁ আৰু মই গৌৰৱবোধ কৰিছোঁ মোৰ বন্ধু মোৰ কাষত বহি আছে তেওঁৰ লগতে সকলোকে আন্তৰিক শ্ৰদ্ধা জনাই মই পোনপটীয়াকৈ বিদায় ল'ম আপোনালোকৰ পৰা গৌৰৱবোধ কৰিম গতিকে সেইকাৰণে জনা বুজা দিনৰ পৰাই ঠিকাদাৰসকলৰ প্ৰতি মোৰ এটা শ্ৰদ্ধা আছে মোৰ বুলি নহয় সংবেদনশীল প্ৰতিজন মানুহৰে আছে আৰু সেইকাৰণে বিভিন্ন ব্যস্ততাৰ মাজতো আহি মই আপোনালোকৰ লোকক অভিনন্দন জনাবলৈ আপোনালোকৰ শুভেচ্ছা গ্ৰহণ কৰিবলৈ মই আজি ইয়াত উপস্থিত হৈছোঁ আৰু মই জানো মোৰ বহুকেইগৰাকী বন্ধু ইয়াত আছে এইখিনি কথা যি লেকচাৰ বেছি নিদিওঁ এতিয়া আমাৰ মাজত কলিয়াবৰৰ সন্মানীয় সাংসদ আৰু অৰুণাখন আছে কিবা দিছে কিবা সেইকাৰণে আৰু ঠিকাদাৰসকলে সদায় গুণগত মান যাতে উন্নত হয় যাতে নিজৰ কামটো নিজে বনোৱা সজা এটা ঘৰ দলং এখন যিকোনো এটা আন্তঃগাঁথনিমূলক কাম যাতে ভাল হয় যাতে গৌৰৱেৰে দেখাব পাৰে যিটো মোৰ সেই মনস্তত্ব কিন্তু আমাৰ প্ৰত্যেকৰে আছে ঠিকাদাৰে কেৱল লাভৰ কাৰণে কাম নকৰে এজন সংগীতজ্ঞই যেতিয়া এটা গান নিৰ্মাণ কৰে এখন চিনেমা নিৰ্মাণ কৰে এটা কবিতা লিখে গৌৰৱেৰে দেখে মই কবিতাটো আজি জনমভূমি তোলা গানটো আমি আমাৰ ছোৱালীজনী গান গাই আছিলে ষ্টেজত দেখিছিলে সেই যিটো আনন্দ সুখ গৌৰৱ মই ভাবোঁ ঠিকাদাৰজনেও অতি গৌৰৱেৰে কৰি ৰাষ্ট্ৰপতিক মই শুনিছিলোঁ যোৱা বছৰ হয় নহয় সেই আনন্দটো এটা লক্ষ্য কিন্তু ঠিকাদাৰ এতিয়া বিভিন্ন কথা হ'ল ইয়াত কি কৰিব বিচৰা হৈছে এইখিনি অলপ পৃথিৱীত আজিলৈকে কোনো ঠিকাদাৰৰ সাংসদ পুঁজিৰ পৰা দিয়া মই আজিলৈকে মই শুনা নাই কিন্তু সেই অভিলেখ মই কৰিবলৈ গৈছোঁ এইটোৰ কাৰণে প্ৰাথমিক মই 3 লাখ টকা অনুদান এটা দিম তাৰপিছত আপোনালোকে দি মেলি এইটো 30 লাখ আৰু মাজমজিয়াত এটা সুন্দৰ হেৰি আজি ৰিন'ভেশ্যনৰ কাৰণে এইটো এটা আপোনালোকৰ প্ৰতি সন্মান আৰু এইটো আৰম্ভণি পুঁজি মই 3 লাখ টকা দিয়াৰ পিছতে ইঞ্জিনিয়াৰ মোৰ মতে কিবা এটা মোক নিয়মতে সেইটো আপুনি কোৱাৰ কাৰণে নহ'ব সেইটো পৰৱৰ্তী সময়ত মই এটা শব্দ কৈছিলোঁ প্ৰাথমিকভাৱে পিছত দিনে আৰু আহিব পাৰে গতিকে আপুনি আজি সামৰি ধৰিলে নালাগে ধন্যবাদ এতিয়া 3 লাখ টকাৰ পৰা আৰম্ভ কৰিছোঁ তাৰপিছত আমাৰ সন্মানীয় জীৱন আমাৰ বন্ধু আছে ঠিকাদাৰসকল আছে তেওঁলোকেও কিবা এটা কণ্ট্ৰিবিউট কৰিলে এইটো 3 লাখটো 30 লাখ হ'বলৈ বেছি দেৰি নালাগে কিন্তু প্ৰথমে কোনোবাইটো দিব লাগিব গতিকে প্ৰথমে মই 3 লাখেৰে আৰম্ভ কৰিছোঁ আপোনালোকে এষ্টিমেট প্লেন বনাম দিয়াটো এই ঠিকাদাৰ বস্তুটো কোনে ঠিকা ল'ব এইটো ডাঙৰ ঠিকাদাৰ বস্তুটো কোনে ঠিকা ল'ব আমাৰ মাজত উপস্থিত আমাৰ বৰকাপ্তানি বিভাগৰ গৃহ বিভাগৰ অধীক্ষক অভিযন্তা ছাৰ অঞ্জন দে ছাৰ অঞ্জন বুজাই দিছে
বেছিভাগেই মোৰ জ্যেষ্ঠ ভাতৃ চিনাকি বহুতো মানুহ দেখিছোঁ আৰু মাওফালে যে বহি আছে তেওঁ মোৰ অতি পুৰণি 35 বছৰ পুৰণি বন্ধু তেওঁ জুবিনৰ লগৰ আচলতে ইয়াতকৈ মই 2 বছৰ সৰু আমি জুবিন মই আমাৰ পুৰণি বন্ধু প্ৰায় আমি একেলগে ইয়াত সংগঠনো একেধৰণৰ মানুহ বহি আছে আমাৰ সোণাইৰ দিগন্তজিতৰ মোৰ বন্ধু যিমান নহওক বেছিভাগেই বন্ধু আছে ঠিকাদাৰসকলৰ প্ৰতি মোৰ এটা বিশেষ শ্ৰদ্ধা আছে কাৰণ এই যে আমাৰ অসমখন বা ভাৰতখন বা পৃথিৱীৰ সকলো ঠাই আজি যে আন্তঃগাঁথনিৰে যে জ্যোতিষ্মান হৈ থাকে জিলিকি থাকে আমি যে গৌৰৱ কৰিছোঁ ফ্লাইঅভাৰ এইটো আমুক অফিচখন কোনে কৰে ইমান আৰ্কিটেক্টজনে কৰে বনোৱাই কৰে চৰকাৰে দিয়ে তাৰ মাজত মূল সাঁকোডাল মূল খনিকৰ এই আজিৰ পৰা হয়তো 50 বছৰ আগত হোৱা এই ঘৰটোৰ পৰা নতুন DC কাৰ্যালয়লৈকে সকলোবিলাক কিন্তু কষ্ট দুখ চব এবজৰ্ভাৰ কৰে সৃষ্টিও কৰিব লাগিব গোটেইখিনি কাম কৰে ঠিকাদাৰে গতিকে আমি ঠিকাদাৰ মানে লাভ অংশ লৈ কাম কৰা নাই লাভটো চবেই সকলোৱে লাভটো হ'ল অৰ্থনীতিৰ প্ৰথম হ'ল লাভ সকলোকে আমাৰ সঞ্চয় লাগিব লাভ লাগিব প্ৰতিটো কামতে প্ৰতিটো পেছাতে অৰ্থ সঞ্চয় অৰ্থ প্ৰাপ্তিটো হ'ল বেপাৰ বাণিজ্য বা কামৰ প্ৰধান লক্ষ্য ঠিক সেইদৰে আমিও পাৰিশ্ৰমিক পাওঁ মন্ত্ৰী বা সাংসদ ঠিকাদাৰৰ পাৰিশ্ৰমিক কাম কৰি পায় আৰু ঠিকাদাৰে কাম কৰিব লাগিব আগৰ দিনৰ কথা নাজানো আগৰ দিনত হ'লে ফাইলতো বহুত কাম হৈ যায় আগৰ দিনত মানে মই ৰাজনৈতিক কথা নকওঁৱে কিন্তু আজিকালি কাম কৰিব লাগিব গুণগত মান সম্পন্ন কাম কৰিব লাগিব আৰু আগৰ দিনত আজিকালিতো মই যথেষ্ট মসৃণ বুলি জানো কাৰণে জ্ঞান খাই আছোঁ বিল কেতিয়া পাম কেতিয়া হ'ব কিমান মইতো নিজে মোৰ বন্ধুবিলাক আপোনালোকৰ দৰে ঠিকাদাৰ মই দেখিছোঁ লেবাৰৰ ক্ৰাইচিছৰ পৰা ৰানিং বিলখন পোৱালৈকে কিমান ধৰণৰ অদ্ভুত বাধা বিঘিনি সংঘাত চিন্তা টেনশ্যন পাৰ হৈও অৱশেষত কিন্তু এনেকুৱা এটা ঘৰ সাজি আপোনালোকে চৰকাৰ বা সংশ্লিষ্ট মানুহক দি দিয়ে এই যে আন্তঃগাঁথনি যে হৈ আছে নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী আমাৰ যোৰহাট জিলাৰ গড়কাপ্তানি বিভাগৰ ঠিকাদাৰসকলৰ যি সংস্থা সেই সংস্থাৰ কাৰ্যালয়ত আহি আমি গোটেই জিলাখনৰ ঠিকাদাৰসকলৰ লগত আমি বাৰ্তালাপ কৰোঁ ঠিকাদাৰসকল সদায় শ্ৰদ্ধেয় তেওঁলোকে নিজৰ ব্যৱসায় বাণিজ্য কৰাৰ সমান্তৰালভাৱে এই যে আমাৰ আন্তঃগাঁথনি উন্নয়নমূলক কামবিলাক বিগত দশক জুৰি চলি আছে বিভিন্ন ধৰণৰ ভাল কামবিলাক হৈছে আলি পদূলিৰ পৰা ঘৰলৈকে এই সকলোবিলাকত যিদৰে চৰকাৰখনৰ অৰিহণা থাকে বা কাৰিকৰসকলৰ অৰিহণা থাকে আৰ্কিটেক্টৰ পৰা ইঞ্জিনিয়াৰসকলৰ অৰিহণা থাকে ঠিক সেইদৰে তাৰ এক অতি গুৰুত্বপূৰ্ণ এক অংগ হ'ল আমাৰ ঠিকাদাৰসকল গতিকে সেই ঠিকাদাৰসকলৰ প্ৰতি আমাৰ সদায় সন্মান আছে আজি তেখেতসকলে আমাক মাতিছে ময়ো তেখেতসকলৈ প্ৰতি সন্মান জনালোঁ আৰু তেওঁলোকৰ এটা কাৰ্যালয় ইয়াত আছে সেই কাৰ্যালয়টো ঠিকাদাৰসকলে নিজে নিৰ্মাণ কৰিব আৰু আমাৰ তৰফৰ পৰাও সামান্য এক অনুদান আগবঢ়াইছোঁ তেখেতসকলৰ প্ৰতি সন্মান জনাই অসমৰ সমগ্ৰ ঠিকাদাৰসকলৰ প্ৰতি আমি সন্মান জনাই কেতিয়াবা তেওঁলোকে ভালকৈ কামটো নকৰাৰ বাবে আমি বিদ্ৰোহ কৰিবলগীয়া হয় কিন্তু আমাৰ অসমৰ ঠিকাদাৰসকল সদায় সুন্দৰ কাম কৰে আপুনি আলি পদূলি বাট ফ্লাইঅভাৰ এইবিলাক সকলো আমাৰ অসমৰ ঠিকাদাৰে কৰিছে কেতিয়াবা ক'ৰবাত ক্লাৰিকেল কামৰ কাৰণে বা অন্যান্য নীতিগতভাৱে কেতিয়াবা ইফাল সিফাল হোৱাটো স্বাভাৱিক কিন্তু ঠিকাদাৰসকল সদায় সন্তুষ্টৰ কাৰণেতো আজি মোৰ পাছফালে দেখিছে শতাধিক ঠিকাদাৰ আছে গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ প্ৰতিটো স্তৰৰ এই ব্যৱসায়ী হওক ঠিকাদাৰেই হওক বা আজি ৩.৫ লাখ নিযুত মইনা আঁচনিৰ জৰিয়তে আমাৰ কন্যা ছাত্ৰীসকললৈ অৰিহণা আগবাঢ়িছে প্ৰতিটো স্তৰৰ প্ৰতিগৰাকী সমাজৰ অংশীদাৰলৈ অৰিহণা যোগাইছে ঠিকাদাৰসকলো ব্যতিক্ৰম নহয় গতিকে তেখেতসকল আমাৰ লগত আছে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আমি এখন বিশেষ সভাৰ আয়োজন কৰিছিলোঁ যিখন সভাত তেখেতে আমাক লগ পাবলৈ আহিম বুলি আগৰ পৰা কৈ আছিল আমাক যিহেতু পবিত্ৰ মাৰ্ঘেৰিটা মোৰ সহপাঠী বন্ধু আছিল তেখেতৰ লগত আলোচনামূলক আজি তেওঁ টাইম দিছিলে যে অফিচত গৈ ঠিকাদাৰসকলৰ লগত মিলিত হ'ম গতিকে আজি তাৰে ফলশ্ৰুতিত তেওঁ আহি পালেহি আৰু আমাক আমাৰ এই কাৰ্যালয় গৃহটিৰ নিৰ্মাণৰ মানে মেৰামতিৰ বাবে 3 লাখ টকা এটা অনুদান তেখেতে ঘোষণা কৰিছে আৰু ঠিকাদাৰসকল এই ক্ষেত্ৰত আজি বহুত উৎফুল্লিত হৈ পৰিছে আৰু তেখেতক বহুত ধন্যবাদ জনাইছোঁ আমি যোৰহাট জিলা গড়কাপ্তানি বিভাগৰ ঠিকাদাৰ সন্থাৰ তৰফৰ পৰা তেখেতক বহুত আমি ধন্যবাদ আৰু
অনাগত দিনত তেখেতৰ সামাজিক জীৱন উত্তৰ কামনা কৰিছোঁ আমি। এইখিনি কথাই কৈ উলিয়াইছোঁ। তেখেতৰ থ্ৰুৱেদি আমি মুখ্যমন্ত্ৰীলৈ এক বাৰ্তা প্ৰেৰণ কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰি আমি ৰেডি কৰি ৰাখিছোঁ, তেখেতক প্ৰদান কৰিম। আমাৰ এতিয়া বহুতো সমস্যা আছে। ঠিকাদাৰসকলে মেইনলি পেকেজ ডাঙৰ পেকেজ কৰি আমাৰ থলুৱা ঠিকাদাৰসকলক ভাতে মাৰি আছে। গতিকে সেইবিলাকৰ ওপৰত আমি সৰু পেকেজ কৰি সকলোকে ভাগ কৰি এটা চবে কাম পোৱাৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি স্মাৰকপত্ৰত আমি উল্লেখ কৰিছোঁ। আৰু দ্বিতীয়তে আমাৰ GST ক্ষেত্ৰত আমাক অকণমান হেৰি কৰি থকা হৈছে, সেইটো শিথিল কৰিবৰ কাৰণে আমি তাত উল্লেখ কৰিছোঁ। আৰু লিডৰ ক্ষেত্ৰতো আমাৰ তেনেকুৱা কিবা এটা হেৰি আছে, গোটেইখিনি তাত সন্নিৱিষ্ট কৰিছোঁ। অতি সোনকালে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি ফলপ্ৰসূ কিবা এটা সিদ্ধান্ত কৰিব।